স্নেহবন্ধন উপজাৰ পিছৰে পৰা অবিৰতভাৱে বিভিন্ন গঠনমূলক কাৰ্যসূচী উন্নত চিন্তাৰ উন্মেষ ঘটাই এইদৰে সুধী সমাজক লগাই আহিছে বিগত দিনসমূহত। আজিও আমি তেনেকুৱা এক গধুৰ বিষয়বস্তু সমাজ আৰু বিশেষকৈ নৱ প্ৰজন্মক উপকৃত কৰিব পৰা এক বিষয়বস্তুক লৈ স্নেহবন্ধনৰ সক্ৰিয় সদস্যসকলে ইয়াতে আয়োজন কৰিছে বক্তৃতা অনুষ্ঠান। স্নেহবন্ধনৰ সম্পাদক কানাই কলেজৰ অধ্যক্ষ মহোদয় ডক্টৰ শশীকান্ত শইকীয়া ছাৰক আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ অনুৰোধ জনাইছো। মই আশা কৰিছো যে আজি মোৰ জীৱন যাত্ৰাত বদান্যতাৰ উদ্যোগ এই বক্তৃতা অনুষ্ঠানৰ যোগেদি যিসকল নতুন প্ৰজন্ম আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে মহাবিদ্যালয়ত, আমাৰ 4খন মহাবিদ্যালয়ৰ ইয়াত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে হয়তো আজি খুব গুৰুত্ব সহকাৰে অনুষ্ঠানটো শুনিব আৰু কিছু কথা লাভ কৰিব। তেওঁলোকে আজি অভিজ্ঞতাৰ পৰা তেওঁলোকৰ জীৱনক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব। আৰু মূল উদ্দেশ্যটো এটাই, আমাৰ নতুন প্ৰজন্মক কিছু পথৰ সন্ধান দিয়া, জীৱনক আগুৱাই নিয়াৰ কাৰণে স্নেহবন্ধনে কৰা চেষ্টা আজি এই মহাবিদ্যালয়কেইখনৰ সহযোগিতা আগবঢ়াইছে। গতিকে মই উদ্দেশ্য ব্যাখ্যাটো বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ শ্ৰদ্ধাৰ সভাপতি মঞ্জিয়া বাইদেউ পৰৱৰ্তী কাৰ্যসূচী আগুৱাই নিবৰ কাৰণে অনুৰোধ জনাইছো। বলেন দাসক এষাৰ ক'বলৈ অনুৰোধ কৰিছো। আজি স্নেহবন্ধনৰ বন্ধনে আমাক আটাইকে বান্ধি পেলাইছে আৰু আটাইকে আমি স্নেহবন্ধনৰ আকৰ্ষণে একেলগে আমাক আকৰ্ষণ কৰি পেলাই আমাৰ সকলোকে নিজৰ মানে নিজৰ ক্ষেত্ৰত থাকিও অন্যৰ ক্ষেত্ৰলৈ প্ৰসাৰিত হোৱাৰ যি অসমীয়াৰ সাধনা, সেই সাধনাৰ পথত ব্ৰতী হোৱাৰ কাৰণে আমাক সহায় কৰিছে। গতিকে এই ক্ষেত্ৰত প্ৰথমতে মই সন্মানীয় আমাৰ স্নেহবন্ধনৰ সভাপতি মহোদয়া, আমাৰ অতি শ্ৰদ্ধাৰ মঞ্জিৰা বাইদেউ, আমাৰ স্নেহবন্ধনৰ উপসভাপতিসকল, আমাৰ স্নেহবন্ধনৰ কাৰ্যকৰী সভাপতি, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিদ্যাৰ বিভাগৰ মুৰব্বী অধ্যাপক যোগেন চন্দ্ৰ কলিতা ডাঙৰীয়া, আৰু স্নেহবন্ধনৰ সাধাৰণ সম্পাদক কৰ্মসূৰ্য, যাৰ নামে পৰিচয় মোৰ ভাতৃপ্ৰতিম শশীকান্ত শইকীয়া ডাঙৰীয়া সমন্বিত উপস্থিত হোৱা আজিৰ বক্তা ধ্ৰুৱ বুলিয়ে কৈছো মই। আটাইকে মই স্নেহবন্ধনৰ এই বান্ধোনেৰে মানে বাইদেউকে আৰু শশীকান্ত শইকীয়াক অনুৰোধ কৰিছো, আতি বান্ধি পেলাওক। আজিৰ যিটো বিষয়, সেই বিষয়টোৱেই অসমীয়াই সদায় চেষ্টা কৰি পেলাই অসমৰ বিভিন্ন বাণিজ্য কেন্দ্ৰক নিজৰ বাণিজ্যিক প্ৰেৰণাৰে, নিজৰ বাণিজ্যিক কৰ্মদক্ষতাৰে, নিজৰ বাণিজ্যিক সাধনাৰে বান্ধিব নোৱাৰাৰ কাৰণে আজি অসমৰ প্ৰত্যেকটো বাণিজ্য কেন্দ্ৰই বেলেগৰ হাতত। বাণিজ্যতহে লক্ষ্মী বসতি কৰে, আৰু লক্ষ্মীক লগত লৈ যাব লাগিলে আমি প্ৰত্যেকেই সৰস্বতীৰ সাধনা কৰিব লাগিব। সৰস্বতীৰ সাধনা বিনে লক্ষ্মী কেতিয়াও আপোনাৰ ওচৰলৈ নাহে। গতিকে পৃথিৱীখনত অৰ্থনীতিৰ যি বিভিন্ন প্ৰসাৰ, অসমীয়াই বাৰীৰ আলু কচুৰ পৰা আৰম্ভ কৰি চিন্তা কৰিব লাগিব। অসমীয়াই বিভিন্ন ক্ষেত্ৰত আজি আমি জানো, মই বহু বছৰ আগতে ৰিডাৰ্ছ ডাইজেষ্টত পঢ়িছিলো যে ওৱান অফ দ্য বেষ্ট কাৰী ইন দ্য ৱৰ্ল্ড ইজ আমাৰ টেঙাৰ আঞ্জাখন। গতিকে সেই গোটেই কথাখিনি, সেই আটাইতকৈ হাইজেনিক বোলে, আটাইতকৈ মানে মানুহৰ কাৰণে উপকাৰী, সেইখন হ'ল আমাৰ চাহ কাৰী। গতিকে এই ধৰণৰ কথাবিলাক কেনেকৈ আমি বিশ্ব দৰবাৰলৈ লৈ যাম, তাৰ পৰা আমি আৰম্ভ কৰি পেলাই আমি জানো অসম বিভিন্ন ক্ষেত্ৰত অতিকে চহকী, কিন্তু এই চহকী অঞ্চলটোৰ ডেকা গাভৰুসকলক এইটো কথা বুজাবলৈ স্নেহবন্ধনৰ পৰা আমি প্ৰজ্ঞা আৰু সাধনা সহকাৰে আগবঢ়াই নিব লাগিব। ধ্ৰুৱৰ পৰা এটা কথাই মানে মোৰ হেৰি হৈছে যে চেষ্টাৰ অসাধ্য একো নাই, আৰু মন কৰিলে চন, বাকৰি মাটিতে ধন। ধ্ৰুৱই ঠিক সেইটোৱেই কৰি আছে। ধ্ৰুৱৰ মুখৰ পৰাই গোটেইখিনি শুনক। আজিৰ বক্তৃতাৰ যি বিষয় আছিলে মোৰ জীৱন যাত্ৰাত বদান্যতা আৰু উদ্যোগ, আচলতে বিষয়টো যদি চাওঁ, আমাৰ যিসকল বক্তা আছে মোতকৈ যথেষ্ট অভিজ্ঞ মানে সকলোৰে সন্মুখত মই তেনে ক্ষুদ্ৰ মাথো। কাম এটা আৰম্ভ কৰিছো। আচলতে চাকৰি কৰিলো প্ৰথমতে, মা দেউতাৰ সপোনবোৰ জীয়াই থাকিবলৈ পঢ়া শুনাও কৰিলো। কিন্তু কি হয়, মই সকলোকে কওঁ যে ভাল লগা কামটো কৰিবলৈহে বেছি
আমেজ এটা লাগে জীৱনত কাম সকলোৱে কৰে চাকৰি প্ৰত্যেকে আমি অসমীয়া মানুহখিনিয়ে চাকৰিমুখী মানুহ প্ৰত্যেকে চাকৰি এটাৰ কাৰণেই আমি পঢ়া শুনা কৰোঁ কাৰণ আমি এখন কাগজৰ টুকুৰাহে বুটলি ফুৰোঁ সদায় যিখনৰ বাস্তৱিকতাই কোনো কামত নাহে ত্ৰিকোণমিতিৰ সূত্ৰ আজিলৈকে জীৱনত কেতিয়াও খটাই নাপালো গতিকে পঢ়া শুনাবিলাক আমাৰ অকল এখন চাৰ্টিফিকেট লৈ চাকৰি কৰাৰ বাহিৰে বেলেগ নাই গতিকে আমি সেই চাকৰিমুখী চিন্তা চৰ্চাৰ পৰা আঁতৰি আহি বজাৰখন দখল কৰিব যে লাগে সেইলৈ কিছু কাম কৰিছো গতিকে মই বক্তব্য আৰম্ভ কৰোঁ জীৱনৰ আৰম্ভণিৰ পৰা সৰুকালৰ পৰাই ৰন্ধা বঢ়াৰ চখটো লাগিলে যিহেতু মা অসুখীয়া আছিলে গতিকে মায়ে তদাৰক কৰিছিলে ভাত বনোৱাৰ সময়ত বিচনাত পৰিয়ে চাউলত পানী কিমান দিবি আমুকত কিমান দিবি হালধি দিবি নিমখ দিবি এনেকে অকস্মাত প্ৰেমত পৰি গলো কাৰণ কি মোৰ হাতৰ ৰন্ধা খাই পিনে মায়ে খুব ভাল পোৱা হ'ল হলে কি হ'ব তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গুৱাহাটীত IHM খুলিছে ইণ্ডিয়ান এতিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট গুৱাহাটীত খুলিছে খুবেই আশা আছিল তাতে এডমিশ্যন লোৱাৰ কিন্তু ঘৰৰ পৰা ক'লে খাঞ্চামা হ'বলৈ নিদিওঁ গতিকে উপায় নাই তেওঁলোকৰ যিটো চিন্তা চৰ্চা আছিলে মোৰ ল'ৰা হৈ মা আছিলে শিক্ষয়িত্ৰী গতিকে মোৰ ল'ৰা হৈ তই সেইটোৱে কৰিবিনে তেনেকুৱা এটা চিন্তা চৰ্চা এতিয়াও আছে বৰ্তমানো এইটোও আছে যদিও মই 98ত মেট্ৰিক পাছ কৰিছো গতিকে সেই কালৰ পৰা আজিলৈকে একেটা চিন্তাধাৰা আছে আমাৰ মাজত আগতে যেনেকে ডক্টৰ ইঞ্জিনিয়াৰ আছিলে তাৰ মাজতে MBA হ'ল তাৰপিছত MCA হ'ল তাৰপিছত ক্ৰমান্বয়ে CA হ'লগে আৰু এতিয়া সকলো অসমত অকল টেটৰ বাহিৰে যেন কোনো ফিউচাৰে নাই গতিকে বৰ্তমান অসমৰ পৰিস্থিতি সেইটোৱে আৰু সেই সুবিধা লৈয়ে আমাৰ প্ৰত্যেকখন বজাৰ প্ৰত্যেকখন দোকান অসমীয়া হৈ থকা নাই বাৰু সেইখিনি পিছত ক'ম এতিয়া কথা হ'ল তেনেকুৱাতে জীৱনৰ প্ৰথম প্ৰেমটো এৰি দিবলগীয়া হ'ল মানে ৰন্ধা বঢ়াটো সম্পূৰ্ণ হৈ নুঠিলেগে গৈ দিল্লীত পঢ়িলো দিল্লীত পঢ়াৰ পিছত পঢ়া সামৰি পিনে ভাবিলো প্ৰথম প্ৰেমটো বিফল হ'ল নাই দ্বিতীয় প্ৰেমৰ ফালে আগবঢ়ো দ্বিতীয় প্ৰেম আছিলে গান বাজনা সংগীত খুবেই ভাল পাওঁ বিমিউজো কৰিছিলো তেতিয়াই তাৰপিছত বোলো এতিয়াতো গোৱাৰ বয়সো নাই কিমাননো গাম আৰু গতিকে তাত গৈ পিনে মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলো চাউণ্ড ইঞ্জিনিয়াৰিং কৰাৰ পিছত ৰেড FM জইন কৰিলো ৰেড FM প্ৰায় 7 বছৰ দৰমহা পাতি খুবেই ভাল আছিল মানে লাষ্ট দৰমহা যথেষ্ট ভাল কাৰণ মই প্ৰডাকশ্যন ইঞ্জিনিয়াৰ আছিলো লগতে চাৰিওফালৰ পৰা অলৰাউণ্ডাৰ বুলিয়ে কৈছিলে গতিকে চাৰিওফালৰ পৰা মানে পাৰদৰ্শিতা দেখুৱাই সকলোতকৈ বেছি এৱাৰ্ডো পাইছিলো তেতিয়া ৰেডিঅ'ত থাকোতে কিন্তু কি হ'ল এদিন এই মাঘ বিহুৰ সময়ত ছুটি বিচাৰোতে অকণমান কণ্ডল হ'ল মোৰ ছিনিয়ৰ গৰাকীৰ সৈতে যি কলকাতাৰ আছিল তেখেতৰ লগত তেখেত তুম আছামীয়া লোক বুলি কৈ কিবা এষাৰ ক'লে গতিকে মোৰ কথাটো বৰ মানে আত্মসন্মানত লাগিলে তুম আছামিজ লোক বুলি কৈ পিনে যেতিয়া মই ক'লো তেতিয়া যে মোক পূজা বন্ধ নালাগে মোক বিহু বন্ধটো দিলেই হ'ব পূজা মোৰ নহয় মোক পূজা বন্ধ নালাগে মোক মাঘৰ বিহু বন্ধ এটলিষ্ট 2 দিন লাগে কাৰণ দূৰত ঘৰ এদিন গৈ পাওঁতে পিছদিনাখন ঘূৰি আহিলেই বিহুটো মিছ কৰোঁ তাৰপিছত তেখেতে কিবা ছুটি নিদিওঁ দৰমহা কাটিম আমুক ক'লে মই পিছদিনাখন ৰিজাইন দি দিলোঁ ৰিজাইন দি পিনে বহুতে ৰখাবলৈ চেষ্টা কৰিলে নেশ্যনেল টিমৰ পৰাও যথেষ্টবাৰ অনুৰোধ কৰিলে যে ৰিজাইন নিদিবি থাক ইউৰে পাৰফৰ্মাৰ লাগে আমাক তাৰপিছত মই বোলো নাই কাৰো অধীনত চাকৰি নকৰোঁ তাৰপিছত মই গুচি গ'লো ছিকিমত মোৰ পৰিবাৰৰ ঘৰ আৰু পৰিবাৰে ছিকিমতে কাম কৰি আছে ছান ফাৰ্মাচিউটিকেলছ বুলি ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ মেনেজাৰ তেখেত আৰু তাৰপিছত তাত গ'লো ৱাইফে কৈছিলে যে চাকৰিতে কৰ আকৌ চাকৰি জইন কৰিবলৈ কৈছিলে কিন্তু মোৰ চাকৰি কৰিবলৈ মন নাছিলে গতিকে প্ৰথম খাদ্য যদিও প্ৰথম প্ৰেম কিন্তু এই ফাষ্টফুড উদ্যোগটো কি বস্তু সেইটো নাজানো মই প্ৰথমতে পুৰি আৰু চব্জি বেছিয়ে ওচৰতে দোকান এখন লৈ পিনে আৰম্ভ কৰিছিলোঁ তাৰপিছত দেখো পুৰি বিক্ৰী নহয় কিন্তু ঘুগুনিটো কিন্তু মোৰ দিনে 6 কেজিলৈকে ঘুগুনি যায় আৰু তাৰপিছত যেতিয়া মই ঘুগুনি এসপ্তাহমান বেচিলোঁ তাৰপিছত ভাবিলোঁ মইতো জীৱনত অকল ঘুগুনি বেচিম বুলি অহা নাই কাৰণ কি স্কুলৰ ওচৰতো ঘুগুনি বেচা দাদা এজন আছিলে তেখেতে পঢ়া শুনা কৰা নাছিলে গতিকে তেখেতৰ দোকানখন চলি আছিলে আমি স্কুল লাইফটো তেখেতৰ ঘুগুনি খাই দিন কটালোঁ গতিকে ভাবিলোঁ যে মোৰ সেইটো গতিত জীৱন গ'লে নহ'ব আৰু তাৰোপৰি অকণমান ফেমিলিৰ ফালৰ পৰা প্ৰেছাৰ আছিলে ধৰক ৱাইফৰ ফেমিলিটোৱে বুজি পোৱা নাছিলে কথাটো যে সংস্থাপন মানে কি সেলফ ৰিলায়েন্সৰ যিটো আত্মসন্মান আত্মগৌৰৱ সেই গৌৰৱখন অনুভৱ কৰাটো খুবেই টান ইঞ্জিনিয়াৰ মানুহ এটাই যদি গৈ পিনে ৰাস্তাত ঘুগুনি বেছি থাকে কোনো সহজভাৱে নলয় অৱশ্যে যদিও চায়ৱালাই আমাৰ বৰ্তমান PM
গতিকে সেই বস্তুটো অকণমান এতিয়া চাগে কোনোবাই আত্মনিৰ্ভৰশীল ভাৰত বুলি কোৱাৰ পিছত কাগজে পত্ৰে কিবা অকণ বুজি উঠিছে, যদিও হাতে কামে হৈ থাকে নাই, আৰু বিশেষকৈ অসমত একেবাৰে হোৱাগে নাই। বাৰু যা হওক, দোকানখন খুলি যেতিয়া দেখিলো ঘুগুনি বাহিৰে মইতো বিশেষ নাজানো। ঘৰৰ খানাটো আৰু দোকানৰ খানাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। মই এবছৰলৈ IITM ডিপ্ল'মা কোৰ্চ এটা কৰিবলৈ গুচি গ'লো। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই যিবিলাক ইনষ্টিটিউট আছে, বিশ্ববৰেণ্য ইনষ্টিটিউট, খুব ভাল ইনষ্টিটিউট, কিন্তু তেওঁলোকে যিবিলাক ডিপ্ল'মা কোৰ্চ দিয়ে, ডিপ্ল'মা কোৰ্চটো বিশেষ একো নহয়, মাত্ৰ পইচা ঘটাৰ এটা উপায়হে। তাত মাত্ৰ তেওঁলোকে মোৰ 4 মাহলৈকে মোৰ পাল নপৰিলে চব্জি কাটিব, পাচলি কাটিব। তাৰপিছত কেইগৰাকীমান ছিনিয়ৰ সহযোগ পালো, ছিনিয়ৰসকলৰ সৈতে কথা বতৰা কৰি গোটেই ৰেচিপিজবিলাক গোটালো, ৰেচিপিজবিলাক লৈ পিনে ইন'ভেশ্যন আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ প্ৰথমখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলোঁ। ৰেষ্টুৰেণ্ট মানে প্ৰথমখন ফাষ্টফুড আছিলে। ফাষ্টফুডৰ ঠিক এবছৰ চলোৱাৰ পিছত মই প্ৰথমখন ৰেষ্টুৰেণ্ট খোলোঁ, তাৰপিছত দ্বিতীয়খন, তাৰপিছত এখন হোটেল লওঁ। এনেদৰে ব্যৱসায় কৰি আছিলোঁ। তেনেকুৱাতে লকডাউন আহি পৰিল। প্ৰায় 7 বছৰেই হ'ল ছিকিমত থকা মোৰ। তাৰ পিছত আৰু লকডাউনটো হোৱাৰ লগে লগে এনেকুৱা হ'লগে যে কি কৰোঁ কি নকৰোঁ লাগি থাকিলে, আৰু কাম কৰি খোৱা মানুহে কাম নকৰাকে থাকিব নোৱাৰোঁ। গতিকে ঘৰৰ পৰাই প্ৰথমতে অসমীয়া ভাষাত প্ৰথমটো অনলাইন প্ৰশিক্ষণ, মানে খাদ্য বিষয়ক প্ৰশিক্ষণ, বাণিজ্যিক ভিত্তিক, তাত মই হিচাপ কৰি কেনেকে কৰিব লাগে, কাৰণ কি মোৰ হিচাপৰ মন্ত্ৰ, মোৰ বিভিন্নজন কাষ্টমাৰ আছিলে বা বিভিন্নজন বন্ধু আছিলে, কোনোবা এজন গুজৰাটী, কোনোবা এজন মাৰোৱাৰী, তেওঁলোকৰ পৰা মই বহুত ক্ষেত্ৰতে শিকিছিলোঁ। আৰু প্ৰতিটো খোজত লাভ কৰা অভিজ্ঞতাখিনিয়ে মোক যথেষ্টখিনি অৰিহণা যোগাইছিলে শিকাত, ভুল নকৰাকে শিকি আগবাঢ়ি যোৱা। গতিকে সেইখিনি সমল গোটাই পিনে মই প্ৰথমটো অনলাইন এডুকেশ্যন, মানে অনলাইন 7 দিনীয়া এটা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ, এতিয়াও আছে। সেই অনলাইন প্ৰশিক্ষণটোৰে প্ৰথম আৰম্ভ। তাৰপিছত তেনেকুৱাতে অনলাইন দি থাকোঁতে বহুতেই ক'লে যে আপুনি অফলাইন শিকক, কাৰণ অনলাইনটো শিকি তেতিয়াও যথেষ্ট কেইবাগৰাকীও লোকে ব্যৱসায় আৰম্ভ কৰিছিলে। তাৰপিছত যেতিয়া অফলাইনটো আৰম্ভ কৰোঁ মানে কি, মই অসমলৈ আহিছিলোঁ মাজতে কেইদিনমানৰ কাৰণে। অসমলৈ আহিছিলোঁ, ভাবিছিলোঁ অসমতো বিজনেছৰ এটা শাখা খুলিম। মই ডিজ বুলি মোৰ নিজৰ গ্ৰুপটোৰ নাম ডিজ দিছিলোঁ, ডি ফৰ ধ্ৰুৱ। গতিকে ডিজ মানে ধ্ৰুৱৰ এটা ব্ৰেণ্ড হিচাপে এষ্টাব্লিছ কৰিবলৈ চাইছিলোঁ। গতিকে সেই ডিজৰ এখন মানে ক্লাউড কিটচেন এটা মই গুৱাহাটীত খোলাৰ পৰিকল্পনা লৈ গুৱাহাটীলৈ আহিছিলোঁ। তেনেকুৱাতে কি হ'ল, ঘূৰি যাওঁতেই সেই লকডাউনটো হ'ল। গতিকে সেই পৰিকল্পনা অসম্পূৰ্ণ হৈ থকা গুৱাহাটীলৈ আকৌ আহিছিলোঁ। তাতে মোক বিভিন্নজনে লগ পাই ক'লে যে আপুনি হাতে কামে শিকাবলৈ ধৰক। সেই উদ্দেশ্য লৈ অসমলৈ পুনৰবাৰ আহোঁ, এই ফাৰ্ষ্ট লকডাউনৰ পিছতে আহি পিনে অসমৰ বিভিন্ন জেগাত, লখিমপুৰ, ডিব্ৰুগড়, তিনচুকীয়া, এনেকে বিভিন্ন জেগাত মই 7 দিন লৈ পিনে, অকল লখিমপুৰতে 5টা জেগাত, তাৰপিছত তেনেকে কেইবা জেগাতো মই ট্ৰেইনিং দিয়া আৰম্ভ কৰিলোঁ। অতি কম খৰচৰ ট্ৰেইনিং। মোৰ লক্ষ্যটো আছিলে যে ল'ৰা ছোৱালীবিলাক, আমাৰ বিশেষকে অসমীয়া মানুহৰ মূলধন একদম কম। আৰু এই যে ইনষ্টিটিউটবিলাকত যেতিয়া মানুহে শিকিবলৈ গুচি যায়, গোটেই মূলধনটোৰ 80% পইচা তাতে গুচি যায়। গতিকে মই ভাবিলোঁ যে কম খৰচতে যদি বেচিক্সখিনি শিকাই দিয়া হয়, আৰু মোৰ শিকোৱাৰ প্ৰক্ৰিয়াটো হ'লে মই হাতত ধৰি শিকাওঁ। কোনোবাই যদি কটাৰীখন ল'বও নাজানে, যাৰ আগ্ৰহ আছে তেখেতে পৰা হয়গে। এতিয়া যোৱা 7টামান যিকেইটা আমি প্ৰশিক্ষণ দিলোঁ, সেই প্ৰশিক্ষণটোৰ পৰা এতিয়ালৈকে প্ৰায় 25-30 জন মান ল'ৰা ছোৱালীয়ে ব্যৱসায়ত আৰম্ভ কৰিলে। ইনফেক্ট যি অনলাইনো শিকিছিলে, অনলাইন শিকাও কেইবাজনেও ব্যৱসায় আৰম্ভ কৰিলে। গতিকে সেইখিনিয়ে মোৰ প্ৰেৰণা। এতিয়া বৰ্তমান ঢকুৱাখানাত আহি পালোহি। মানে ঢকুৱাখানা মোৰ ঘৰ। আৰু যেতিয়া লকডাউন হৈ গ'ল, মোৰ ৱৰ্কশ্বপখিনি কণ্টিনিউ কৰিব নোৱাৰিলোঁ। গতিকে ঢকুৱাখানাত থাকিলোঁ, আৰু এনে থকাতকে ভাবিলোঁ টেষ্ট অফ ছিকিম নাম দি পিনে ইয়াতে মই মোৰ সোৱাদবিলাক বিলাবলৈ ধৰিছিলোঁ। তাৰপিছত ৰাইজৰ ইমানেই ডিমাণ্ড হ'ল, লাষ্টত গৈ পিনে আজি 6 দিন হৈছে এখন ধাবা নহয় আৰু ঠিক এখন ৰেষ্টুৰেণ্ট কৰিলোঁ, ফেমিলি ৰেষ্টুৰেণ্ট, প্লাছ স্কুলখন ইয়াতে প্ৰতিষ্ঠা কৰিলোঁ। স্কুলখনৰ নাম দিছোঁ ডিজ কিটচেনেশ্যন। আৰু সেই স্কুলতে এতিয়া কাইলৈৰ পৰা মোৰ প্ৰথমটো বেটছ আৰম্ভ হ'ব। গতিকে তাৰ ষ্টুডেণ্ট সকলো আহিছে বিভিন্ন ঠাইৰ পৰা অসমৰ। আৰু ভাল লগা কথা এইটোৱে যে যিসকল আগ্ৰহী, তেখেতসকল অসমৰ যিকোনো ঠাইৰ পৰা গুচি আহিছে শিকিবলৈ। আৰু মানে ময়ো যথেষ্ট উৎসাহী হৈ আছোঁ এই বিষয়টো লৈ, কাৰণ কাৰোবাক শিকাই, কাৰোবাক জীৱনৰ বাটত যদি আগবঢ়াই লৈ যাব পাৰোঁ, সেই উদ্দেশ্য লৈ আহিছোঁ। কাৰণ কি বৰ্তমান পৰিস্থিতিত অসমীয়াই যদি বজাৰ দখল নকৰে, খালি মানে জয় অসম বুলি যিটো ক'লে ছাৰে, যে জয় অসম আন্দোলন কৰিবা, ঘৰৰ ভিতৰত জয় অসম কৰি চিঞৰ বাখৰ কৰি কোনো একো সলনি কৰিব নোৱাৰে। ভাতে নামাৰিলে আমাক কোনোবা দিনাখনে আমি ভাতে মৰিব লাগিব।
আৰু ভাতে মৰাৰ উপায় এটাই যে দুহাতৰ বিদ্যা লৈ পিনে সেই বিদ্যাক লৈ কেনেকে উপাৰ্জন কৰিব পাৰি, নিজকে স্বাৱলম্বী কৰিব পাৰি, সেই বিষয় লৈ আগবাঢ়ি অহা। আমাৰ এই বিদ্যাটো ছাৰে ক'লে বাণিজ্য বস্তুতে লক্ষ্মী, মই কওঁ কৰতে বস্তুতে লক্ষ্মী। হাততে আমাৰ লক্ষ্মী আছে। আমি হাততে লক্ষ্মী আছে বুলি কিয় কওঁ যে হাতত লক্ষ্মী আছে মানে হাতৰ ৰেখাৰ গিডালত লক্ষ্মী নাই, আচলতে হাতৰ জোৰত লক্ষ্মী আছে। গতিকে সেই হাত দুখনক যদি ব্যৱহাৰ কৰি আমি উপাৰ্জন কৰিব পৰা এটা বাট শিকি লওঁ, সি আগুৱাই যাব। তেওঁ জীৱনৰ বাটত কেতিয়াও ভোকে থাকিব লগা নহয়। দ্বিতীয় কথা হ'ল আৰু খাদ্য উদ্যোগ। খাদ্য উদ্যোগটোৰ বিষয়ে যদি কওঁ, আমাৰ অসমত বৰ্তমান যি ৰূপে চানি ধৰিছে খাদ্য উদ্যোগটোৱে, যথেষ্ট লাভজনক উদ্যোগ। যিহেতু মই প্ৰথম অৱস্থাত ভবা নাছিলো, ঢকুৱাখানাত আহি যেতিয়া টেষ্ট অফ ছিকিম নামেৰে মই এই মোৰ ব্যৱসায়টো আৰম্ভ কৰিছিলো। অৱশ্যে ব্যৱসায় বুলি নকওঁ তেতিয়া, বৰ্তমান ব্যৱসায়। তেতিয়া ভাবিছিলো যে সকলোৱে চিনি পায়, সকলোৱে শুনি আহিছে, গতিকে তেখেতসকলক সোৱাদ এটা দিওঁ। কিন্তু তাৰপিছত যিটো আগ্ৰহেৰে মোক আঁকোৱালি ল'লে তেখেতসকলে, গতিকে সেই বস্তুটোৱে মোক উৎসাহী কৰি তুলিলে। আৰু যিহেতু ছিকিমখন এখন বিৰাটেই ৰিজাৰ্ভ প্লেচ, তাতে বৰ্তমানেও ঠায়ে ঠায়ে কোৱাৰেণ্টাইন হৈ লকডাউন হৈ আছে। মোৰ দুখনকে ৰেষ্টুৰেণ্ট এনেই বন্ধ পৰি থকা নিচিনা হৈছে। গতিকে ভাবিলো ঢকুৱাখানাতে কিয় নকৰোঁ। এতিয়া আহোঁ ব্যৱসায়ৰ কথালৈ। এতিয়া সততে কোৱা যায় যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে। একদম সঁচা কথা, ব্যৱসায় কৰিব নজনাটো আমাৰ অসমীয়া মানুহৰ দুখ নহয়, কাৰণ কি আমি সেই ব্যৱসায়টো উপায় নোপোৱাতহে কৰোঁ। কোনোবাই MA পাছ কৰিলে, তাৰপিছত চাকৰিৰ কাৰণে 10 বছৰমান অপব্যয় কৰিলে মাক দেউতাকৰ পইচা লৈ, হয় কোনোবাই টিউচন কৰিছে, কিন্তু তাৰপিছত যেতিয়া একেবাৰে উপায়ন্তৰ হৈ পৰে, তেখেতে ভাবে যে ব্যৱসায়কে কৰোঁ। আৰু তেতিয়া ব্যৱসায়টো কৰি সদায় আনক দেখি কৰিবলৈ লয়। যোনটো ব্যৱসায়ত আনে লাভ কৰি আছে, সেই ব্যৱসায়টোহে কৰিবলৈ যায়। গতিকে সেই ক্ষেত্ৰত আমি প্ৰথম ঠগ খাওঁ। প্ৰতিটো ব্যৱসায়কে আমি PCO ব্যৱসায়ৰ নিচিনা কৰিব পেলাওঁ। এসময়ত যেনেকে PCO বিলাক হৈছিলগে, এজনক দেখি পিনে গোটেই লাইনটো PCO হৈ গৈছিলে বজাৰ বিলাকত, বৰ্তমানো অসমীয়া ব্যৱসায়িক চেঞ্জ সেইটোৱে। দ্বিতীয় কথাটো হ'ল আমাৰ ধৈৰ্য নাই। তৃতীয় কথাটো হ'ল অধ্যাৱসায় বোলা বস্তুটো লাগেই ব্যৱসায়। তৃতীয় কথাটো হ'ল এদিনতে ধনী হোৱাৰ যিটো বাসনা, ব্যৱসায়ত সেইটো থাকিলে অকণমান মানে যথেষ্টখিনি অসুবিধা হয়। চতুৰ্থ কথাটো হ'ল আমি অসৎ মানুহবিলাক। আমি সততাৰে ব্যৱসায় কৰিব নাজানো। আমি এতিয়া আমি বেলেগ ব্যৱসায়ৰ দৃষ্টিৰে যদি চাওঁ, আমাৰ অসমত মেক্সিমাম পেট্ৰল ডিপু যদিও অসমীয়া হাততে আছে, তাত কিন্তু হিচাপ কৰা মানুহকেইজন হয়তো বিহাৰী নতুবা মাৰোৱাৰী। কাৰণ কি সেই 17-18 পইচাৰ হিচাপটো আমাৰ অসমীয়া মানুহে কৰিব নোৱাৰো। আমি সেই হিচাপত বেয়া। আমি এটকা নতুবা 10 টকাৰ হিচাপ জানো। গতিকে সেই হিচাপ জানিব লগা হয়। তাৰোপৰি আমি মালিক হোৱাৰ প্ৰৱণতাটো আমাৰ খুব বেছি। এতিয়া মই ৰাতিপুৱা 6টা বজাত আহি হোটেলত কাম কৰি, আজি যিহেতু টেটৰ এক্সাম আছিলে, গতিকে যথেষ্ট ভিৰ হোটেলত, মই এঘণ্টা সময় ছুটি লৈছো। উপায় নাই, কাৰণ গোটেই কিটচেনটো মই অকলে চাওঁ। মই মালিক হৈ বাহিৰত নবহো, বৰঞ্চ মই মেনেজাৰ এজনক ৰাখিছো। কাৰণ কি, যদি মই কিটচেনটোত নাথাকো, কিটচেনটোৰ সোৱাদ কি গৈছে মই নাজানো। মই মালিক হৈ বহিব নোৱাৰো তাত। গতিকে মোৰ ব্যৱসায়ৰ লক্ষ্য, আৰু মই ল'ৰা ছোৱালীবিলাককো সেইটোৱে শিকাওঁ যে ব্যৱসায় কৰিবলৈ হ'লে গোটেই ব্যৱসায়টোৰ বিষয়ে নিজে জানিব লাগিব। আৰু বৰ্তমান অৱস্থাত খাদ্য ব্যৱসায়ৰ ক্ষেত্ৰতো আমাৰ অসমীয়া মানুহে যথেষ্ট আগবাঢ়ি গৈছে। যথেষ্ট মানে প্ৰতিদিনে এখন নতুন ৰেষ্টুৰেণ্ট, নতুন ফাষ্টফুড খুলি আছে। কিন্তু খুব সোনকালে দোকানবিলাক বন্ধও হৈছে। কাৰণ কি, আমি নিজে নজনাকে কাম এটাত আগবাঢ়ি যাওঁ। আমি নিজেই নজনাকে কাম এটা কৰিবলৈ আগবাঢ়ি যাওঁ। তাৰ পৰিণতি এটাহে আমি পৰনিৰ্ভৰশীল হৈ কাম এটা কৰিব লগা হয়। আৰু মোৰ আৰু এষাৰ কথা আছে যে পৰত আশ মানে সৰ্বনাশ। যেতিয়া আমি ব্যৱসায়টো কৰোঁ, ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰিছো, আমি বাহিৰৰ পৰা কুক এখিনি আনিলো, কুকখিনি আনি পিনে আমি কাম এটা কৰিলো। প্ৰথম কেইদিনমান যোৱাৰ পিছত এই কুক শ্ৰেণীটোৰ এটা প্ৰৱণতা আছে যে তেওঁলোকে মালিকৰ মূৰত উঠি নাচিব খোজে। যেতিয়া মালিকৰ মূৰত উঠি নাচিব খোজে, তেওঁলোকৰ প্ৰথম দিমান পইচা বঢ়াই দিয়ক, নহলে আমি কাম নকৰো। তাৰপিছত যেতিয়া আপুনি পইচা বঢ়াই নিদিয়ে, তেওঁ কাম এৰি গুচি যাব। তাৰপিছত আপুনি ভাবিব ঠিক আছে, নতুনকে এজন আনি লওঁ। কিন্তু নতুনকে অনাৰ লগে লগে সোৱাদ সলনি হৈ যায়। একেখিনি বস্তুৱে, কিন্তু হাতখন যেতিয়া বাগৰি যায়, তেতিয়া সোৱাদ সলনি হয়। যদি সঁচা কথাত চাই যে ঘৰত মানুহ ইমানে আছে, মা আছে, জেঠাই আছে, আইতা আছে, প্ৰত্যেকৰে হাতৰ মাছৰ টেঙাখনৰ সোৱাদ বেলেগ বেলেগ। যদিও একেখিনি ইনগ্ৰিডিয়েণ্টেৰে বনায়, একেখিনি বস্তুৱেই ব্যৱহাৰ কৰে, কিন্তু সোৱাদটো বেলেগ বেলেগ হৈ যায়। গতিকে হাত বাগৰিলে সোৱাদ বাগৰিবই। গতিকে আমি তাৰপিছত কাষ্টমাৰৰ ফিডবেক এটাই হয় যে আগৰ টেষ্ট নাই। গতিকে দোকান এখন ক্ৰমান্বয়ে অধোগামী হ'বলৈ আৰম্ভ কৰে। গতিকে সেই লক্ষ্য লৈ দিছ কিটচেন নেশ্যন আৰম্ভ কৰিলোঁ। তাৰ আগতে অসমৰ বিভিন্ন ঠাইত ৱৰ্কশ্বপবিলাক কৰিছিলোঁ। এতিয়াও সেই লক্ষ্যৰে লৈ আগবাঢ়িব খুজিছো যে অসমৰ ল'ৰা ছোৱালীখিনিক শিকাওঁ কিবা এটা। কাৰণ এই বিদ্যাটোত মৰণ নাই। মই আজি ৰাতিপুৱাৰ পৰা এই 4টা বজালৈকে মোৰ আজি বিক্ৰী বেছি নহয়, 15,000 মান বিক্ৰী হৈছে। গতিকে যদি মই এই কথাখিনিয়ে কাৰোবাক অনুপ্ৰাণিত কৰিব পাৰো, তেন্তে মই নিশ্চয়কৈ মানে
বিচাৰিম যে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহক, কাৰণ ফাষ্টফুড উদ্যোগ হওক বা খাদ্য উদ্যোগটো হওক এতিয়াও বেংগলী প্ৰধানে হৈ আছে, যিহেতু এই উদ্যোগটোক আনিছিলে প্ৰথমতে মাৰোৱাৰী আৰু বেংগলীসকলে। যদি চাই জৈন হোটেলবিলাকে যদি আপুনি অসমৰ বিভিন্ন ঠাইত যায় দেখিব জৈন হোটেল এখন আছে, যিহেতু ব্যৱসায়ৰ কাৰণে জৈন মানুহসকল এফালৰ পৰা এফালে যাবলগীয়া হৈছে, তেওঁলোকে নিৰ্দিষ্ট সেই জৈন হোটেলবিলাকতে খাইছিলে। তাৰপিছত আহিলে বেংগলী হোটেলবিলাক, কাৰণ বঙালী মানুহসকলে নিজৰ খাদ্যটো খাই বিৰাট ভাল পায়। গতিকে আমাৰ অসমীয়া হোটেলবিলাক তাৰ পিছতে আহিছে। গতিকে আমি হোটেল উদ্যোগটো জানিবলৈ এতিয়াও যথেষ্টখিনি বাকী আছে। গতিকে শিকি বুজি আগবাঢ়িলে কেতিয়াও ঠগন নাখায়। আৰু দ্বিতীয় কথা হ'ল ব্যৱসায় কৰিবলৈ সততা লাগিবই। 2 নম্বৰ কৰি আপুনি এদিন কাৰোবাক ঠগিব পাৰিব, কিন্তু নিজক ঠগাটো বিৰাট জটিল। গতিকে আমি সাধাৰণতে সেই নিজক ঠগিবলৈ গৈ কেতিয়াবা এই লোকচানৰ সন্মুখীন বেছিকৈ হওঁ। গতিকে মই আৰুনো কি ক'ম, বৰ বিশেষ কথাতকৈ কাম কৰা মানুহ যে কথা ইমান ক'ব নাজানো। গতিকে সেইখিনি ক'লো, জীৱনৰ ঘাট প্ৰতিঘাত যথেষ্টখিনি আছে। প্ৰথমবাৰ ঠগনো খাইছো, কুকুৰৰ অটপালিও সহিছো, সেই শিকিবলৈও গৈছো। গতিকে নিজৰ অভিজ্ঞতাৰ পৰা যিখিনি শিকিলো তাৰে আপোনালোকক মানে উঠি অহা চামক মই শিকাবলৈ আগ্ৰহী, শিকিও আছে। আৰু যদি ন শিকাৰো কাৰোবাক পাওঁ তেখেতলোকক সকলোকে আদৰণি জনাম যে আহক, শিকক, শিকিলেও কামটোত আগবাঢ়ক। বৰঞ্চ যিকোনো কামেই কৰক, কামটোৰ বিষয়ে সম্পূৰ্ণ জানিহে কামটোত হাত দিয়ক। ব্যৱসায় কৰাটো সহজ, কিন্তু ইমানো সহজ নহয়। একেবাৰে অন্তৰৰ পৰা ক'লা। তুমি ৰেচিডেন্সিয়েল কোৰ্চটোৰ কথা অকমান ক'বা নেকি? কালিৰ পৰা যে হ'ব। কাইলৈৰ পৰা ৰেচিডেন্সিয়েল কোৰ্চটো 7 দিনীয়া, আৰু কোৰ্চটো ৰেচিডেন্সিয়েল কাম সম্পূৰ্ণ মানে কি হয়, এটা প্ৰায়োগিক ট্ৰেইনিং বুলি ক'ব লাগিব। যিহেতু মোৰ হোটেল আছে, ইয়াতে যিমানখিনি ষ্টুডেণ্ট আহিব, ষ্টুডেণ্টখিনিয়ে গোটেই বস্তুখিনি মানে প্ৰেক্টিকেলি গোটেইখিনি কৰিব লাগিব। ফ্ৰম ইণ্টাৰেকশ্যন, কেছ হেণ্ডলিং, কেনেকৈ ডেলিভাৰী যায়, হাউ টু অপন এ অনলাইন শ্বপিং। এতিয়া বৰ্তমান ই-কমাৰ্চৰ যথেষ্টখিনি লাভ আছে, যিহেতু আকৌ লকডাউন আহিব পাৰে। 3rd ফেজ, 4th ফেজ, কিমান ফেজ আহে আমি ক'ব নোৱাৰো। গতিকে খাদ্য ব্যৱসায়টো এটা অনুমতি দি থোৱা হৈছে যে তেখেতসকলে খাদ্য ব্যৱসায়টো চলাই যাব পাৰে, যিহেতু খাদ্য এচেঞ্চিয়েল ছাৰ্ভিচত পৰে। গতিকে এচেঞ্চিয়েল ছাৰ্ভিচটো চলাবলৈ যাওঁতে মানে সহজে কৰিব পাৰি, মানে কি ই-কমাৰ্চ কেনেকে কৰিব লাগে, সেই গোটেইখিনি সামৰি লোৱা হৈছে 7 দিনীয়া কোৰ্চটোত। লগতে 7 দিনত অলমষ্ট 78টা ৰেচিপিজ তেওঁলোকে শিকিব। কোৰ্চটোৰ টাইম ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 7টালৈকে। গতিকে ৰেচিডেন্সিয়েল কৰা হৈছে, কাৰণ কি গোটেই দিনটো খাটি পিনে শিকিব লাগিব। কাৰণ কি কটাৰীখন চলোৱাৰ পৰা বনোৱালৈকে সকলোখিনি মই শিকাবলৈ তেতিয়াহে পাৰিম। আৰু ইমান কম সময় লৈছো, যিহেতু কম খৰচত শিকাবলগীয়া হ'ব। কাৰণ কি মই কিচেন নেশ্যনখন খোলোতে প্ৰথমতে বহুতে কৈছিলে যে গুৱাহাটীত খোলক। গুৱাহাটীত খুলিলে হয় সুবিধা হ'ব, প্ৰত্যেকজন মানুহে আমি গুৱাহাটীত থাকো, গুৱাহাটীত পঢ়িছো বুলি কৈ গৌৰৱবোধ কৰো, কিন্তু গুৱাহাটীয়ে আচলতে ৰংচঙীয়া চহৰ এখন। কাকো মই আঘাত কৰিব খোজা নাই, কিন্তু গুৱাহাটী হ'ল এখন চহৰ, ৰংচঙীয়া চহৰ। চহৰৰ ৰংচঙত বহুতে বাট হেৰুৱায়। আৰু ঢকুৱাখানাখন এখন গাঁও, ইয়াত বৰ বেছি খৰচ নহয়, মানুহবোৰ সহজ সৰল, কাকো কোনো ঠগ প্ৰবঞ্চনা ইয়াতে নাই। দ্বিতীয় কথাটো হ'ল, গুৱাহাটীত যদি মই ইনষ্টিটিউটটো খুলিবলৈ ঘৰ এটাও লওঁগে, তাতে প্ৰায় 3 লাখ 4 লাখ টকা চিকিউৰিটি দিব লাগিব। তাৰ উপৰি বাকীখিনি খৰচ মিলাই প্ৰায় 10-15 লাখ টকা এনেই খৰচ হৈ যায়। আৰু সেই গোটেইখিনি মাধমাৰটো পৰেগে ছাত্ৰ ছাত্ৰীৰ ওপৰত। কাৰণ কি খৰচ কৰিছো যেতিয়া বসুলি কৰিবই লাগিব, বসুলিটো কৰিবলৈ চিধা ছাত্ৰ ছাত্ৰী। এতিয়া গুৱাহাটীত যিমানবিলাক ইনষ্টিটিউট আছে, ইনষ্টিটিউট বিলাকৰ সাধাৰণতেই তেওঁলোকৰ ফিজবিলাক লাখৰ ওপৰত। আৰু যি লাখ টকা ক'বলৈ গ'লে আমাৰ ল'ৰা ছোৱালী এটাৰ মূলধন। গতিকে সেই কথাখিনি চিন্তা কৰি ঢকুৱাখানা ললো, যাতায়াতৰ সুবিধা আছে, চাৰিওফালৰ পৰা আহিব পাৰি। আৰু শিকিবলৈ মন থাকিলে যদি মানুহ দিল্লী, চেন্নাই যাব পাৰে, আমাৰ ঢকুৱাখানা আহিবলৈ একো ডাঙৰ কথা নহয়। কাৰণ কি গুৱাহাটীৰ পৰা এৰাতিৰ বাট, ওচৰৰ পৰা চাৰিওফালৰ পৰা কানেকশ্যন এটা আছে। গতিকে সেয়ে ক'লো, ধন্যবাদ। অতি সুন্দৰকে ক'লা, মনৰ পৰা কৈছা। আগতে আমাক মানে মায়ে কৈছিলে যে কাম কৰা মানুহ ৰাখিব হলে আগতে নিজে কামটো জানিব লাগিব। তুমি ঠিক সেই কথাটোকে কৈছা, নিজে কাম নজনাকে লোকক কাম পাচিব নোৱাৰা, কাৰণ বাক ঠগি থৈ যাব। গতিকে সেইটো সূত্ৰ দিয়ে তুমিও কাম কৰি আছা। ডক্টৰ জগদীশ পাটগিৰি, কওক। মই জানিব খুজিছো, শইকীয়াৰ কথাখিনিত মই যথেষ্ট আপ্লুত হৈছো, ভাল পাইছো, অভিনন্দন। এতিয়া মই জানিব খোজা কথাটো হ'ল, আপোনাৰ কথাত কেইটামান কথা প্ৰকাশ পাইছে, মই কথাকেইটাৰ লগত মই নিজে এগ্ৰীও কৰিছোঁ। যেনে অসমীয়া মানুহ সৰুৰ পৰা এলেহুৱা, অধ্যৱসায় নাই বা ইনভলভমেণ্ট নাই, এই গোটেই কথাবোৰ সঁচা, এইটো মই এডমিট কৰিছোঁ। হেমচন্দ্ৰ বৰুৱাই কানিয়াৰ কীৰ্তন লিখিছিলে, কানি খাই কেনেকুৱাই কানি ভাঙেৰে অসমীয়া মানুহটো সৰুৰ পৰা হৈ গৈছে। এইবোৰ বছৰ বছৰ ধৰি চলি অহা কথা, এই গোটেইবিলাক সঁচা কথা। এতিয়া মোৰ কথাটো হ'ল কি,
এনেকুৱা এটা উদ্যোগ বা এনেকুৱা এটা আমি কি পৰিকল্পনা কৰিম যি পৰিকল্পনাৰ দ্বাৰা এই নেতিবাচক দিশসমূহ আমি অসমীয়া মানুহৰ মনৰ পৰা একেবাৰে উৎখাত কৰিব পাৰিম। আপুনি সেই বিষয়ে কিবা ৱৰ্কশ্বপ বা পৰামৰ্শ প্ৰায়োগিক কিবা দিব পাৰিব নেকি? মই সেইটোহে বিচাৰিছিলোঁ আপোনাক। মই আনৰ ক্ষেত্ৰত নকওঁ, ধন্যবাদ প্ৰশ্নটোৰ কাৰণে। মই আনৰ ক্ষেত্ৰত নকওঁ। আমাৰ যিটো প্ৰায়োগিক প্ৰশিক্ষণ আছে, প্ৰশিক্ষণটোত আমাৰ বিদ্যালয়খনত কোনো চকীৰ ব্যৱস্থা নাই। 12 ঘণ্টাৰ কোৰ্চটোত কোনো চকী আৰু বহাৰ ব্যৱস্থা নাই। যিহেতু হোটেল উদ্যোগ এটা চলাবলৈ হ'লে মানুহ এটা থিয় হৈ থাকিব লাগিব, বহাৰ কোনো ব্যৱস্থা নাই। গতিকে আমাৰ বস্তুবিলাক প্ৰয়োগ কৰোঁতে কেনেকুৱা হ'ব, তেওঁক সেই সম্পূৰ্ণ অনুভৱখিনি দিহে শিকাবলৈ যত্ন কৰিছোঁ, যাতে শিকি থকা অৱস্থাতে যদি তেখেতে ভাবে যে নাই মোৰ দ্বাৰা নহ'ব, তেওঁ আঁতৰিব পাৰে। তেওঁলোকক মানে সেই অতি আগ্ৰহীসকল যিসকলে টিকি থাকিব, গতিকে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্টটো লাগিবই চবতে। প্ৰতিটো কামৰ কাৰণে প্ৰত্যেকজন মানুহ ফিট নহ'বও পাৰে, আগ্ৰহ থাকিলেও ফিট নহ'ব পাৰে। গতিকে সেই বস্তুখিনিয়ে উলিয়াই আনিবলৈ মই যত্ন কৰিছোঁ। আৰু পৰাপক্ষত প্ৰত্যেকটো উদ্যোগতে তেনেকুৱা কিছুমান নেতিবাচক বা যিটো ক্ষেত্ৰত আমাৰ কাৰণে নেতিবাচক হয়, সেই নেতিবাচক বস্তুবিলাক উলিয়াই আনিব পাৰি। কাৰণ মই নিজৰ চাকৰি জীৱনতে লাভ কৰা অভিজ্ঞতা, মই সেই চাম মানুহক খালী এম্বুলেঞ্চ বুলি কওঁ, যি কাম নাথাকিলেও চাইৰেনটো বজাই দিন নিজক ব্যস্ত দেখুৱাই পিনে ঘূৰি ফুৰে, কিন্তু কাম একো নকৰে। আমাৰ অসমীয়া মানুহৰ মাজত সেই তেনেকুৱা মানুহ খুব বেছি। মাত্ৰ তেওঁ ব্যস্ত বুলি চবেই জানে, তেওঁ উধৰ পৰা মুধৰে দৌৰি ফুৰে, কিন্তু তাৰ হাতত কাম একো নাই। গতিকে সেই তেনেকুৱা মানুহখিনিক আপুনি সলনি কৰিব নোৱাৰে তাৰ পৰা। এইটো এটা ক'বলৈ গ'লে আমাৰ জিনত বহি যোৱা বস্তু এটা, যে এলাহটো আমি জিনত বহাই পেলালো। তাৰ পৰা উধাৰিবলৈ হ'লে নিজে চেষ্টা কৰিব লাগিব প্ৰত্যেকজন মানুহে। মানে মই এতিয়া মাষ্টাৰ্ছ ডিগ্ৰী, মানে মই এতিয়া BA কৰি আছো। BA কৰাৰ পিছত মই মাষ্টাৰ্ছ ডিগ্ৰী কৰি থৈলো। তাৰপিছত মই এটা কিবা চাকৰি নাপালো। তাৰপিছত মই নিজাববীয়াকে এটা উদ্যোগ প্ৰতিষ্ঠা কৰিলো। তো উদ্যোগটো মানে মই কিদৰে মানে আগবঢ়াই নিব পাৰিম, মানে তাৰ ওপৰত অলপমান কৈ দিব নেকি? এতিয়া আপোনাৰ প্ৰশ্নটোতে গণ্ডগোলটো আছে। আপুনি বিজনেছটোক লাষ্ট অপশ্যন হিচাপে ৰাখিছে, এইটো এটা অপশ্যন আপোনাৰ কাৰণে। উপায় নাপায়হে আপুনি বিজনেছ কৰিব। আপুনি বিজনেছ কৰাৰ মনটো নাই আচলতে। গতিকে সেইটো বিজনেছ কৰাটো অপশ্যন নহয়, বিজনেছ কৰাটো এটা চিন্তাহে। মানে ব্যৱসায়টো যেনেকে এটা চাকৰি আপোনাৰ প্ৰথম পচন্দ চাকৰিটো, ব্যৱসায়টো প্ৰথম পচন্দ হ'লে আপোনাক কেতিয়াও যিকোনো উদ্যোগতে আপুনি ভৰি দিব পাৰে। প্ৰথম কথা সেইটোৱে, পচন্দটো হ'ব লাগে। বিজনেছ ইজ নট এন অপশ্যন কি ABCD 4টা অপশ্যনৰ ভিতৰত নান অফ দ্য এবভ হ'লে লাষ্টৰ এইটোৱে আৰু। গতিকে সেইটোৱে কওঁ যে আপুনি যদি বিজনেছ কৰিম বুলি, উদ্যোগ কৰিম বুলি কৈছে, সেইটো প্ৰথম পচন্দ হিচাপে ৰাখি তাৰ বিষয়ে নিৰ্দিষ্ট কিছুমান ট্ৰেইনিং আছে। আমাৰ অসমতে বিভিন্ন ট্ৰেইনিং, গভৰ্ণমেণ্টে যথেষ্টখিনি ট্ৰেইনিঙৰ উদ্যোগ লৈছে বৰ্তমান। ভাল ট্ৰেইনিঙো লৈছে, কিছুমান আছে জাষ্ট ফৰ চাৰ্টিফিকেটছ। গতিকে তেনেকুৱা কিছুমান কোৰ্চ কৰি পিনে আপুনি আগবাঢ়িব পাৰে। মই চাউলে এটা প্ৰশ্ন কৰিব বিচাৰো যে আমি সাধাৰণতে বা গ্ৰেজুৱেশ্যন কৰাৰ পিছতে আমি কি ধৰণে, কি প্ৰচেষ্টাৰে আগবাঢ়িলে চৰকাৰ বা আমি বিভিন্ন ধৰণৰ যোগেদি আমাৰ প্ৰত্যেকখন জিলাতে আমাৰ বাণিজ্য বিভাগ এটা আছে, কমাৰ্চ ডিপাৰ্টমেণ্ট এটা আছে, মানে মাইক্ৰ' কি কয় এইটো ডিপাৰ্টমেণ্টৰ নাম। তাতে এণ্টাৰপ্ৰেনাৰ্ছক যথেষ্ট লোন দিয়া হয়। মুদ্ৰা লোন বুলি এটা লোন আছে, যিটো সৰু এণ্টাৰপ্ৰেনাৰ্ছ বিলাকক। কিন্তু এটা কথা, সেই লোনবিলাক পাবলৈ হ'লে ইউ নিড এ চলিড প্লেন। এটা প্লেন লাগিব চলিড, যাক বেছ কৰিয়ে, যাক ব্যৱসায় ভিত্তিক মানে যাক বেছ কৰিয়ে আপোনাক লোনটো দিব। ছাৰ, মই নগাঁও কলেজ NSS ইউনিটৰ পৰা কৈছিলো। হয়। ছাৰ, মোৰ এটা প্ৰশ্ন আছিলে, ব্যৱসায়ত আপোনাৰ কেতিয়াবা বহুত আপছ এণ্ড ডাউনছ হয় বুলি কয়। মানে কেতিয়াবা বহুত প্ৰফিট হৈ যায়, কেতিয়াবা বহুত লছ হৈ যায়। ত' আমি যদি এটা ফুড ট্ৰাকৰ বিজনেছ আৰম্ভ কৰিম বুলি ভাবো, তাৰ মানে ভৱিষ্যতটো কেনেকুৱা হ'ব পাৰে, লাইক মানে প্ৰফিট হ'বলৈ? এতিয়া বিজনেছ আপছ এণ্ড ডাউনছ সেইটো থাকিবই। নট অনলি ইন বিজনেছ, ইনফেক্ট চাকৰিটো আপছ এণ্ড ডাউনছ থাকে। কাৰণ চাকৰিটো অকল চাকৰিৰ ওপৰতে নিৰ্ভৰ নকৰে, তাৰ ওপৰত কেইবাটাও কাৰক আছে। আপোনাৰ স্বাস্থ্য, আপুনি কাম কৰিব পাৰিছে নে, সেই গোটেইখিনি কাৰকে চাকৰিটো আপছ এণ্ড ডাউন এই শব্দ দুটাই পাৰ্ট অফ লাইফ। চ' ইফ ইউ কেয়াৰ এবাউট ডাউনছ, ইউ কেনট ৰাইজ আপ। কৰিম বুলি ভাবিলে খোজকাঢ়িবলৈ কোনেও নোৱাৰে। গতিকে প্ৰথম কথা হ'ল, সেই আপছ এণ্ড ডাউনছৰ কথাটো কেতিয়াও ভাবিব নালাগে। দ্বিতীয় কথা, যদি ব্যৱসায় এটা কৰিম বুলি ভাবিছা, যে আপছ থকা সময়ত, আমি এতিয়া কথা হ'ল এই কৈছো যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে। সেই আপছৰ সময়ত যেতিয়া বোলে ভাল লাভ হৈ আছিলে, তেতিয়া যদি আমি এই বজাৰৰ পৰা ডাঙৰ ডাঙৰ মাছো বা হাঁহ এটাকে কিনি আনি, বা দামী মদটো, সাধাৰণতে আমাৰ অসমীয়া মানুহৰ খৰচ হয় খোৱাত আৰু পিয়াত। গতিকে সেই দুটা যদি কাটি দিয়া হয়, তেতিয়াহ'লে ডাউনছৰ সময়খিনিত সেই পইচাকেইটা সাৰথি হিচাপে কাম দিয়ে। গতিকে আপছ আৰু ডাউনছ কণ্ট্ৰল কৰাটো নিজৰ হাতৰ মুঠিত থাকে।
ব্যৱসায় কৰিলে সুন্দৰ। ব্যৱসায় বুদ্ধি সেইটোৱে, যিটো সময়ত লাভ হয় সেই লাভটো একেচাতে খাই পেলাব নালাগে, আমি খোৱাত বেছি মন দিওঁ জমা কৰা ঠাইত। গতিকে সেইটোৱে অতি উপায়। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আহিছে এইটো পৰ্যায়লৈ, মই এগৰাকী ছাত্ৰক প্ৰমোট কৰিছিলো, এতিয়া বেমৰ কথাটো কৈছিলে, বাঁহ উদ্যোগৰ কথা, ভৰতজ্যোতি নাথ। যোৱাকালি সেই ছাত্ৰজনে মোৰ ওচৰলৈ আহিলে, আহি ক'লে যে ছাৰ মই এতিয়ালৈকে 18টা পঢ়ালো আৰু 18টা প্ৰডাক্টে যথেষ্ট নাম কৰিছে, আৰু IIT গুৱাহাটী ডিজাইন ছেক্টৰ আৰু আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ IIE গুৱাহাটীয়ে মোক এটা এপইণ্টমেণ্ট দিব বিচাৰিছে। এতিয়া ছাৰ কওক যে অপশ্যনটো মই কোনটো ল'ম। মই তেওঁক প্ৰমোট কৰিছিলো বহুত ধৰণে, বেলেগ ধৰণে, তেওঁ যাতে আগবাঢ়ি যাব পাৰে, আৰু এতিয়া সঁচাকৈ তেওঁ এষ্টাব্লিছ হৈছে। আৰু তেওঁক ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপে তেওঁক কোৱা মতে 45,000 পাৰ মান্থ চেলাৰী তেওঁক দিব বিচাৰিছে। এজন আমাৰ মাত্ৰ সিদিনাখন পাছ কৰি যোৱা ষ্টুডেণ্ট। গতিকে তেওঁৰ নিচিনা যদি ছাত্ৰ ছাত্ৰীক যদি আমি আগুৱাই নিব পাৰো, তেওঁ কিন্তু মোক এটা কথা কৈছে, ছাৰ মই এণ্টাৰপ্ৰিনাৰশ্বিপ ইনষ্টিটিউটত জইন কৰিম 45,000 চেলাৰীত, নে মই কিছু এণ্টাৰপ্ৰিনাৰ সৃষ্টি কৰিম। মই এতিয়া সেইটো প্ৰশ্ন মই আমাৰ আজিৰ বিশেষ সমল ব্যক্তি মই ধ্ৰুৱলৈ আগবঢ়ালো। ধ্ৰুৱ। মই তেখেতৰ কথাটো ক'ব নোৱাৰিম, কিন্তু তেওঁৰ ঠাইত মই হোৱা হ'লে মই চাগে আৰু 10জন এণ্টাৰপ্ৰিনাৰ সৃষ্টি কৰাটো মন দিলোঁ। কাৰণ কি অসমৰ বজাৰখন যদি দখল কৰিবলৈ হয়, উই নিড এণ্টাৰপ্ৰিনাৰ্ছ। ঠিকেই। কাৰণ অসমৰ বজাৰ নহ'লে আমাৰ বজাৰখন বেলেগৰ হৈ গৈ আছে। গতিকে মোৰ দৃষ্টিভংগীৰে যদি উদ্যোগটো অসমখন অসমীয়া কৰি ৰাখিবলৈ হ'লে অসমীয়া মানুহে বজাৰে সমাৰে সকলোতে অসমীয়া হ'ব লাগে। মই এৰী শিল্পটো আমি সকলোৱে জানো, এৰী ৰেচম শিল্প। মই আমাৰ নগাঁও আৰু মৰিগাঁৱৰ ঠিক 200 গৰাকী মহিলাক কেনেকৈ তেওঁলোকে প্ৰাকৃতিক ৰঙেৰে সূতা উৎপাদন কৰি কাপোৰ হয়, তাত তেওঁলোকক অকণমান কিঞ্চিত মই তেওঁলোকক সহায় কৰিছো, আৰু তেওঁলোকে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। তাৰ লগতে যিহেতু আপুনি খাদ্যৰ কথা কৈছে, আমাৰ এৰী পিউবাটো আমাৰ অসমত খুব জনপ্ৰিয়, অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলত খুব জনপ্ৰিয়। আৰু আজিৰ মুখ্য বক্তা ধ্ৰুৱজ্যোতি শইকীয়া আৰু মৰমৰ সুধীবৃন্দৰ লগতে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, মানে ইমান এটা সাংঘাতিক এডুকেটিভ এটা লেকচাৰ বহুত দিনৰ মূৰত শুনিলো, আৰু মানে আমি যে কওঁ বোলে বা মুখ মেলি দিছে, আজি মানে এখেতৰ কথাখিনি শুনি মই সঁচাকৈ প্ৰেক্টিকেলি মুখ মেলি দিছো মানে। আৰু মোৰ এনেকুৱা লাগিছে যেন আজিয়েই আমাৰ ধ্ৰুৱজ্যোতি শইকীয়াক আমাৰ নতুন প্ৰজন্মৰ, আমাৰ যি ইঞ্জিন বুলি কওঁ, মই সদায় এইটো কথা কৈ থাকোঁ, কলেজ আৰু আমাৰ অনুষ্ঠানবিলাকলৈ বা স্কুলসমূহলৈও এখেতক যেন এতিয়াই লৈ যাম, এখেতে যেন হাজাৰ হাজাৰ মানুহৰ আগত যেন এই কথাখিনি ভাৱ ব্যক্ত কৰিব। আৰু আজি সঁচাকৈ অনুষ্ঠানটো অতি সুন্দৰ অনুষ্ঠান এটা আমি উপভোগ কৰিলোঁ। আৰু স্নেহবন্ধনৰ সহকাৰী সম্পাদক হিচাপে মই সকলোকে শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ। ধ্ৰুৱজ্যোতি শইকীয়াৰ নাম শুনিছোঁ, তেখেতৰ নাম বহুদিনৰ পৰাই শুনি আছোঁ, আজি তেখেতক সাক্ষাৎ পালোঁ, তেখেতৰ কথাখিনি শুনিলোঁ। এইখিনিতে আচলতে মই ধ্ৰুৱৰ কথা বুলি নহয়, যিহেতু ছাত্ৰ ছাত্ৰী যিসকল আছে এতিয়া বা ভৱিষ্যতে চাব, তেওঁলোকৰ উদ্দেশ্যে কথা ক'ব বিচাৰিছোঁ। এতিয়া আচলতে বহু ছাত্ৰ ছাত্ৰীয়ে কিছুমান প্ৰশ্ন কৰিছে যে ব্যৱসায় বাণিজ্য বা পঢ়া শুনা নহ'লে কিবা। আচলতে আমি ছাত্ৰ ছাত্ৰীসকলক সকলোৱে এটা আভাস এটা দিব লাগিব। এতিয়া পঢ়া শুনা কৰিও ব্যৱসায় বাণিজ্য কৰা বহু উপায় আছে। এনেকুৱা নহয় যে অকল যে পঢ়াৰ ওপৰত ভিত্তি কৰি যে ডিজিটেল মাৰ্কেটিং, পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে কৰিব পাৰে। ব্যৱসায়টো অকল বহুত ধৰণৰ আছে, A to Z। এতিয়া এইখিনিতে মই এইটো কথা উল্লেখ কৰিছোঁ, মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন যোগেদি এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ। যিহেতু এঘণ্টাৰ সময়ত এনেকুৱা কথা আলোচনা কৰিব নোৱাৰি, বা ধ্ৰুৱৰ গোটেইখিনি কথা ক'ব নোৱাৰে। এতিয়া ধ্ৰুৱই যিহেতু এটা পাৰ্টিকুলাৰ ফিল্ডত কাম কৰি আছে, গতিকে তাৰ লগত সংলগ্ন কথাখিনি কৈছে। এতিয়া ইয়াত যিহেতু বহুত লাইনৰ ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকৰ হয়তো সকলোৱে ব্যৱসায়ৰ কাৰণে মন নাথাকিব পাৰে। এতিয়া এনেকুৱা নহয় যে হয় আমাক ব্যৱসায় বাণিজ্য কৰা মানুহো লাগিব, পঢ়া শুনা কৰা মানুহো লাগিব, বিদেশলৈ যোৱা মানুহ, আমাক সকলো শ্ৰেণীৰ ব্যক্তিয়ে লাগিব। মই ধ্ৰুৱজ্যোতিক মই নমস্কাৰ জনাইছোঁ, আৰু আমাৰ যোগেন কলিতাই তেখেতক সাহসী বুলি কৈছে, আৰু মই ক'ব তেখেতক সংগ্ৰামী। সাহস নাথাকিলে নিশ্চয় বিজনেছ কৰিব নোৱাৰে, আৰু তেখেতে সংগ্ৰাম কৰিছে জাতিটোৰ কাৰণে। মই তেখেতক নমন কৰিছোঁ, মই নমস্কাৰ কৰিছোঁ। এই সাহস নাথাকিলে আমাৰ তামান্নে প্ৰশ্নটো সুধিছে, তেখেতে খুব সুন্দৰ উত্তৰ দিলে যে সাহস নাথাকিলে এণ্টাৰপ্ৰেনাৰ হ'ব নোৱাৰে, কেতিয়া বিজনেছ কৰিব নোৱাৰে। কিয়নো এটা কথা সঁচা, কাচি জোনৰ পৰাইহে পূৰ্ণিমাৰ জোন হয়। গতিকে আমি যদি সৰুতেই এই বীজটো সাঁচি দিব পাৰো, লাহে লাহে হয়তো কোনোবা ডাক্তৰ হ'ব পাৰে, কোনোবা ইঞ্জিনিয়াৰ হ'ব পাৰে, কিন্তু সেই এণ্টাৰপ্ৰেনিউৰাল ডিজায়াৰ, পেশ্যনটো সদায় থাকিব মানুহৰ মাজত। আমি সাধাৰণতে কি হয়, যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ মুখামুখি হওঁ, তেতিয়া আমি এটা কথা তেওঁলোকৰ মানে কেনেকৈ আগবাঢ়ি যাব লাগিব বিভিন্ন ধৰণৰ পৰামৰ্শ দিওঁ, আৰু সেই পৰামৰ্শৰ মাজেৰে
মই সাধাৰণতে দুই এটা কেতিয়াবা উপমা দিওঁ ছাত্ৰ ছাত্ৰীসকলক। আজি সেই তাৰে এটা উপমা, আজি যে জ্বলন্ত উদাহৰণ ধ্ৰুৱজ্যোতি শইকীয়াৰ ক্ষেত্ৰত মই ইয়াতে দেখিছোঁ আমাৰ যিসকল ছাত্ৰী আছে তেওঁলোকৰ বিভিন্ন ছাত্ৰীয়ে, মই বহু ছাত্ৰীক দেখিছোঁ তেওঁলোকে নিজাববীয়াকৈ কিছুমান উদ্যোগ স্থাপন কৰিছে। মই দেখিছোঁ তেওঁলোকে কিছুমান বিউটি পাৰ্লাৰ নিজাকে খুলিছে, ফুলৰ নাৰ্চাৰী মই খোলা দেখিছোঁ। চিলাই মেচিন লৈ পেলাই তেওঁলোকে কাটিং এণ্ড এমব্ৰইডাৰী কিছুমান হেৰি কৰিছে, উদ্যোগ স্থাপন কৰিছে। সকলোৱে ক'লে কথাবিলাক শুনি খুব ভাল লাগিল। সকলোবিলাক আমি এদিন বহুদিন থাকিলে 50 বছৰ হৈ গ'ল বিলাকত থাকি, কিন্তু অসমৰ কথা আমি সদায় মনত থাকে, সদায় মনত ৰাখোঁ। আৰু অসমৰ কাৰণে আমি ইয়াত অহাৰ পৰাই মই সদায় চিন্তা কেনেকৈ আমি অসমীয়া কৃষিটো ইয়াত ৰাখিব পাৰোঁ, কেনেকৈ অসমীয়া ল'ৰা ছোৱালীক আমি ইয়াত সহায় কৰিব পাৰোঁ। আস্মা কোৱা। হয় বাইদেউ, তোমাৰ লাহেৰি ক্ষমা কৰিব, মোৰ অকণমান নেটৱৰ্কৰ প্ৰব্লেম আছে ইয়াত, সেইকাৰণে মই ভিডিঅ'টো অন কৰিব নোৱাৰিম। যদিহে অন কৰোঁ মোৰ মাতষাৰ নুশুনিব। ঠিক আছে। স্নেহবন্ধন DHSK কলেজ, নগাঁও কলেজ, নগাঁও ছোৱালী কলেজ আৰু মৰিগাঁও কলেজৰ উদ্যোগত আয়োজিত মোৰ জীৱন যাত্ৰাত বদান্যতা আৰু উদ্যোগ শীৰ্ষক বিষয়ৰ বক্তৃতানুষ্ঠানত উপস্থিত দেশ বিদেশৰ সকলো গণ্যমান্য ব্যক্তিক মোৰ সম্ভাষণ আৰু শ্ৰদ্ধা প্ৰণিপাত কৰিছোঁ। মোৰ কথা কোৱাৰ ইমান অভিজ্ঞতা নাই, তথাপিতো অলপমান প্ৰয়াস কৰি আপোনালোক সকলো সন্মানীয় ব্যক্তিক মোৰ ফালৰ পৰা তথা আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি ৰৈ যায় তেন্তে আপোনালোক জ্যেষ্ঠ হয় মোক ক্ষমা কৰে যেন। মোৰ জীৱন যাত্ৰাত বদান্যতা আৰু উদ্যোগ অনুষ্ঠানত সভাপতিত্ব কৰা তথা স্নেহবন্ধনৰ সভানেত্ৰী শ্ৰীযুতা মঞ্জিৰা চৌধুৰী বাইদেউ তথা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰা কৰ্মসূৰ্যদেৱ স্নেহবন্ধনৰ সম্পাদক আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱ আৰু অনুষ্ঠানৰ আঁত ধৰা কামৰূপ কলেজৰ অধ্যাপিকা ডক্টৰ কবিতা চৌধুৰী বাইদেউ, এই তিনিওগৰাকীক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মূল্যৱান সময়কণ দি আজিৰ অনুষ্ঠানটিক মৰ্যাদাপূৰ্ণ কৰি তোলাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আজিৰ আমাৰ এই অনুষ্ঠানৰ মধ্যমণি এজন ব্যতিক্ৰমী ব্যক্তি তথা যুৱ প্ৰজন্মৰ এজন গঠনমুখী উদ্যোগী ডেকা শ্ৰীযুত ধ্ৰুৱজ্যোতি শইকীয়াদেৱে তেওঁৰ আত্মজীৱনীৰ উদাহৰণেৰে আমি যুৱ প্ৰজন্মক ব্যৱসায়ৰ ইতিবাচক দিশবোৰ ইমান কম সময়ৰ ভিতৰত আঙুলিয়াই দি আমাক উৎসাহ প্ৰেৰণা দিয়াৰ বাবে তেওঁলৈও অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ জীৱন যাত্ৰাত বদান্যতা আৰু উদ্যোগ শীৰ্ষক বক্তৃতানুষ্ঠানত উপস্থিত সকলো সন্মানীয় ব্যক্তিক মোৰ শ্ৰদ্ধা প্ৰণিপাত কৰি শলাগৰ শৰাই আগবঢ়োৱা পৰ্বটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।